কৃষ্ণ 31 সংখ্যক শিশু যুৱ আৰু যি আই মাতৃৰ সমাৰোহ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি যুৱক সমাৰোহ এই সমাৰোহভাগী বকলীয়াঘাটত ইতিমধ্যে অনুষ্ঠিত হৈছে। আজি দ্বিতীয় দিন মোৰ সতীৰ্থ সাংবাদিকে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। দেখা পাইছে আপোনালোকে সুন্দৰকৈ 31 গৰাকী যি যুৱতী আছে তেওঁলোকে হাতত কলহ লৈ ঠিক এনেদৰে বিশাল এক শোভাযাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। এইখিনিকে এটা কথা ক'ব লাগিব যে বিভিন্ন জাতি জনগোষ্ঠী বিশেষকৈ কাৰ্বি আংলংখন বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিৱেষ্টিত এখন জিলা। এয়া দেখিছে কাৰ্বিসকল আহিছে। কাৰ্বিসকলে কৈছে যে সমন্বয়ৰ সেতু শ্ৰীমন্ত শংকৰদেৱ সংঘই যি সমন্বয়ৰ সেতু কৰিছে আমি নথৈ সন্তোষ পাইছোঁ। ঠিক সেইদৰে ডিমাচাসকল আছে, আপোনালোকে দেখা পাইছে সমগ্ৰ পৰিৱেশ। ইয়াত ডিমাচাসকল আছে, আদিবাসীসকল আছে। ঠিক তেনেকৈ মোৰ সতীৰ্থ সাংবাদিকে দূৰলৈকে দেখুৱাইছে, দেখা পাইছে আপোনালোকে এক দীঘলীয়া শাৰী। আজি পুৱাৰে পৰা যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু আই মাতৃ আৰু যুৱ সমাৰোহৰ যি প্ৰস্তুতি, যি শোভাযাত্ৰা, এই শোভাযাত্ৰা অনুষ্ঠিত হৈছে। দেখা পাইছে আপোনালোকে মোৰ সতীৰ্থ সাংবাদিক সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। এক নান্দনিক দৃশ্য চাই ভাল লাগিছে। বড়োসকল আহিছে, ইয়াত দেখা পাইছে বড়োসকলৰ যি সাংস্কৃতিক দল আছে, ঠিক সেইদৰে আদিবাসী সাংস্কৃতিক দল আহিছে। ইয়াত দেখা পাইছে এক সুন্দৰ পৰিৱেশৰ মাজত আজি এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। দেখা পাইছে সমগ্ৰ পৰিৱেশ। তিৱাসকল আছে, ইয়াৰ মাজতে তিৱাসকলো আহিছে, গাৰোসকল আছে। আপোনাৰ পৰা মই জানিব বিচাৰিম কি ক'ব আজিৰ যি সাংস্কৃতিক বৃহৎ সমাৰোহ কাৰ্বি আংলং যি জাতি জনগোষ্ঠীৰ সন্মিলনৰ যি আমাৰ বকলীয়া তীৰ্থভূমিত, এই তীৰ্থভূমিত আজি বিভিন্ন জাতি জনগোষ্ঠীৰ বৃহৎ সহযোগিতাৰে আজি যি মাতৃ সমাৰোহ, এই সমাৰোহ সফল কৰি তুলিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, সকলোকে ধন্যবাদ কৰিছে, তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে। দেখা পাইছে সাংস্কৃতিক শোভাযাত্ৰা সৎসংঘ বিহাৰ, বেংগলী সম্প্ৰদায়ৰ যিসকল সৎসংঘ বিহাৰ আছে, দেখা পাইছে এক সুন্দৰ এক পৰিৱেশ। এই পৰিৱেশৰ মাজেদি সমগ্ৰ অসমৰ 54খন জিলা আছে, এই 54খন জিলাৰ পৰা তেখেতসকল আহিছে। আজি এই সাংস্কৃতিক শোভাযাত্ৰাত, ভাগৱত শোভাযাত্ৰাত তেখেতসকলে অংশগ্ৰহণ কৰিছে। প্ৰতিগৰাকী আইৰ মনত যি আনন্দ উল্লাস, আইগৰাকী কি ক'ব, কেনেকুৱা লাগিছে শোভাযাত্ৰা? প্ৰখৰ ৰ'দ হৈ আছে, বহুত ভাল লাগিছে। এনেকে যাতে আকৌ এবাৰ পাওঁ আমি। ক'ৰ পৰা আহিছে আপুনি? আমি বকলীয়াৰে হয়। বকলীয়াৰে। ধন্যবাদ, ধন্যবাদ। এক সুন্দৰ এক পৰিৱেশ আপোনালোকে দেখা পাইছে। মই সতীৰ্থ সাংবাদিকক দেখিছোঁ দূৰলৈ, যদি পাৰে দূৰলৈ এক পৰিৱেশ, দীঘলীয়া শাৰী, শোভাযাত্ৰাৰ যি দীঘলীয়া শাৰী, এই প্ৰখৰ ৰ'দকো ভক্তপ্ৰাণ বৈষ্ণৱসকলে তেখেতসকলে যি কষ্ট স্বীকাৰ কৰি শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে, কি ক'ব বা কি ক'ব? হয়, বিৰাট ইয়াত অপাৰ আনন্দ। এই সুখ শান্তি যি ভকত বৈষ্ণৱসকল আহি ইয়াত পদাৰ্পণ কৰিছে বকলীয়াঘাটৰ, এক বহুত আনন্দৰ পৰিৱেশ আৰু আমাৰ অন্তৰে কান্দি উঠিছে। আমি বৰ সুখী হৈছোঁ। আমি সকলো বকলীয়াঘাট অঞ্চলৰ সকলো ভক্তপ্ৰাণ ৰাইজে আমি সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্তক সেৱা কৰাৰ নিমিত্তে আমি মনপুতি আমাৰ কৰ্মসমূহত আমি আগবাঢ়ি যাবলৈ বিচাৰিছোঁ। বাপ বান্ধৱসকল, কৃষ্ণ বাপ ক'ৰ পৰা আহিছে? মই ৰঙিয়া জিলা শাখাৰ পৰা আহিছোঁ। ৰঙিয়া জিলা। কি ক'ব, কেনেকুৱা লাগিছে? আহি আমি বকলীয়াঘাটৰ আহি দেখা পাই আমাৰ বহুত আনন্দ লাগিছে। বিশেষকৈ প্ৰথম যিখিনি বাপ আই সমস্ত শিশু আদি কৰি সকলো ব্যৱহাৰ যিটো আছে, ব্যৱহাৰটো আমি বহুত সন্তুষ্ট হৈছোঁ। আৰু এনেকুৱা ব্যৱহাৰ কৰিছে যে আমি ইমান শান্তি পাইছোঁ, আমি প্ৰকাশ কৰিব পৰা নাই। আৰু আমি ধন্যবাদ দিছোঁ বকলীয়াঘাটৰ সকলো বাপ বান্ধৱ আই মাতৃ সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অধিৱেশন সুন্দৰ সাফল্য হোৱাত আমি আনন্দ প্ৰকাশ কৰিছোঁ। হয়, ধন্যবাদ, ধন্যবাদ। এই সমগ্ৰ পৰিৱেশ দেখুৱাইছে এক দীঘলীয়া শাৰী, লানি নিচিকা শাৰী বুলি ক'ব লাগিব। অসমৰ 54খন জিলাৰ পৰা যিসকল বাপ আই মাতৃ শিশু যিসকল আহিছে, মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে প্ৰখৰ ৰ'দকো তেওঁলোকে নেওচি আজিৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে এই দীঘলীয়া শাৰী এক নান্দনিক দৃশ্য, অনৈক্যৰ মাজত ঐক্য যি প্ৰতিষ্ঠা কৰা হৈছে, অনৈক্যৰ মাজত যি ঐক্য প্ৰতিষ্ঠাৰ হেতু শ্ৰীমন্ত শংকৰদেৱ সংঘই অসমৰ বিভিন্ন জিলাত এনেদৰে বিভিন্ন অনুষ্ঠানসমূহ অনুষ্ঠিত কৰি আহিছে। দেখিছে এয়া এক সুন্দৰ পৰিৱেশ, এক সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাইছে। সুন্দৰকৈ এয়া তেখেতসকলে এই প্ৰখৰ ৰ'দকো নেওচি তেওঁলোকে
হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে বকলীয়া ঘাট সুন্দৰকৈ তেখেতসকলে নাম পৰিৱেশন কৰিছে ইয়াত দেখা পাইছে মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে সমগ্ৰ পৰিৱেশ হয় ইতিমধ্যে এক দীঘলীয়া শাৰী অতিক্ৰম কৰিছে সমাৰোহস্থলীলৈ বুলি যিহেতুকে যথেষ্ট ৰ'দ আছে পৰৱৰ্তী সময়ত আমি পাৰ্যমানে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি সমগ্ৰ পৰিৱেশ আৰু ভক্তিৰসৰ যি দৃশ্যাৱলী আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম